ওম শান্তি। 6 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, যিমান সময় পোৱা একান্তত গৈ স্মৃতিৰ যাত্ৰা কৰা। যেতিয়া তোমালোক লক্ষ্যত উপনীত হ'বা, তেতিয়া এই যাত্ৰা পূৰা হৈ যাব। প্ৰশ্ন: সংগমত পিতাই নিজৰ সন্তানসকলক কোনটো এনেকুৱা গুণেৰে গুণৱান কৰি তোলে যিটো আধা কল্পলৈকে চলি থাকে? উত্তৰ: পিতাই কয়, যেনেকৈ মই অতি অমায়িক, তেনেকৈ সন্তানসকলকো অমায়িক কৰি তোলোঁ। দেৱতাসকল বহুত অমায়িক। তোমালোক সন্তানসকলে এতিয়া অমায়িক হ'বলৈ পুৰুষাৰ্থ কৰি আছা। যিসকলে বহুতৰে কল্যাণ কৰে, কোনো শয়তানী খেয়াল নাই, তেওঁলোকেই অমায়িক। তেওঁলোকেই উচ্চ পদ প্ৰাপ্ত কৰে, তেওঁলোকৰেই আকৌ পূজা হয়। ধাৰণাৰ বাবে মুখ্য সাৰ: সকলো প্ৰকাৰৰে পুৰুষাৰ্থ কৰিব লাগে। চিন্তা কৰিব নালাগে, কিয়নো স্বয়ং পিতা আমাৰ বাবে দায়বদ্ধ। আমাৰ একোৱেই ব্যৰ্থত যাব নোৱাৰে। 2. পিতাৰ সমান অতি অমায়িক হ'ব লাগে। অনেকৰ কল্যাণ কৰিব লাগে। এই অন্তিম জন্মত পবিত্ৰ নিশ্চয় হ'ব লাগে। পেছাগত কাম কাজ আদি কৰিও অভ্যাস কৰিব লাগে যে মই আত্মা। বৰদান: প্ৰবৃত্তিৰ বিস্তাৰত থাকি ফৰিস্তাবোধৰ সাক্ষাৎকাৰ কৰাওঁতা, সাক্ষাৎকাৰৰ মূৰ্ত হোৱা। বিস্তাৰ: প্ৰবৃত্তিৰ বিস্তাৰ হোৱা সত্ত্বেও বিস্তাৰক সংকুচিত কৰা আৰু তাৰ ঊৰ্ধত থকাৰ অভ্যাস কৰা। এতিয়াই স্থূল কাৰ্য কৰি আছা, এতিয়াই অশৰীৰী হৈ গ'লা। এইটো অভ্যাসে ফৰিস্তাবোধৰ সাক্ষাৎকাৰ কৰাব। উচ্চ স্থিতিত থাকিলে সৰু সৰু কথা ব্যক্ত ভাৱৰ অনুভৱ হ'ব। উচ্চলৈ গ'লে নিজ বোধ আপোনা আপুনি দূৰ হৈ যাব। পৰিশ্ৰমৰ পৰা হাত সাৰি যাবা। সময়ো ৰাহি হ'ব, সেৱাও তীব্ৰতাৰে হ'ব। বুদ্ধি ইমান বিশাল হৈ যাব যে একেই সময়তে অনেক কাৰ্য কৰিব পাৰিবা। শ্লোগান: আনন্দ অটুট ৰাখিবলৈ আত্মাৰূপী বন্তি জ্ঞানৰূপী ঘৃত নিতৌ ঢালি থকা। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। সন্তানসকলৰ প্ৰতি পিতাৰ স্নেহ আছে, সেয়েহে সদায় কয়, সন্তানসকল যি হোৱা, যেনেকুৱা হোৱা, মোৰেই হোৱা। তেনেকৈ তোমালোকো সদায় স্নেহত লীন হৈ থকা। অন্তৰেৰে কোৱা, বাবা যিয়েই হোৱা সেয়া সকলো তুমিয়েই। কেতিয়াবা অসত্য ৰাজ্যৰ প্ৰভাৱত নাহিবা। শ্ৰেষ্ঠ ভাগ্যৰ ৰেখা টনাৰ কলম পিতাই তোমালোক সন্তানসকলৰ হাতত দিছে। তোমালোকে যিমান বিচৰা সিমান ভাগ্য গঢ়িব পাৰা। ওম শান্তি।